Hi everyone, আজি মোৰ বিয়া ফেব্ৰুৱাৰী 7 তাৰিখ হয়। ভিডিওটো পাওতে আপোনালোকৰ বহুত দেৰিয়ে হ'বগৈ সাগে আৰু এয়া হৈছে মোৰ বিয়াৰ পেন্ডেল একদম ষ্টাৰ্টিংৰ পৰা আপোনালোকক ভিতৰলৈকে আহি দেখুৱাইছো। বিয়াৰ ৰভাৰ তলত মানুহ বহি আছে বাৰু। আসসালামু আলাইকুম, নমস্কাৰ। মাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালে। আৰু এয়া হৈছে মই বহাৰ সিটটো বহুত ধুনিয়াকে ডেকোৰেশন কৰিছে তেওঁলোকে, মোৰ বহুত ভাল লাগিছে। আৰু এফালে এয়া মোৰ কইনা হাজি কাছি একদম পুৰা ৰেডি আৰু মেকআপ আৰ্টিষ্ট আহিছিলে, তেওঁ আহি মোক সজাই থৈ আৰু মই এফালে পুৰা একদম পজ দি ফটো তুলি আছো। ফটোকেইখন মই ভিডিওটোৰ একেবাৰে শেষত এড কৰি দিম বাৰু। আৰু এয়া লাহে লাহে মানুহ আহা ষ্টাৰ্ট কৰিছে আৰু আৰু ইমানে বিজি আছিলো, মানে বিয়া হয় অবভিয়াসলি বিজি থাকিমে বাৰু। বহুত মানুহ দুনো আছিলে, খোৱা বোৱা মই আপোনালোকক ভালকে দেখুৱাব নোৱাৰিলোৱে। আমাৰ দিনৰ পাৰ্টি শেষ হ'ল, মই ৰুমত গৈ অলপ ৰেষ্ট কৰিলো আৰু ৰভাৰ তলত এয়া মানুহ দুনো বহি আছিলে। সন্ধিয়াই হৈছিলে, ইছাৰ আজান দিও গৈছে আৰু দৰাও আহি পাবহি আৰু मुबारक हो तुमको ये शादी तुम्हारी, मुबारक हो तुमको ये शादी तुम्हारी, सदा खुश रहो तुम दुआ है हमारी, तुम्हारे कदम चूमे ये दुनिया सारी, तुम्हारे कदम चूमे ये दुनिया सारी, सदा खुश रहो तुम दुआ है हमारी। আৰু এফালে এয়া মোৰ মানুহজন মানে দৰা আহি পালেহি আৰু ইছাৰ আজানৰ পাছতে আহিছে তেওঁলোকে। প্ৰায় 8:30-9 বাজিছিলে আৰু লগন মানুহ দুনো আহিছে আৰু আমাৰ ৰিলেটিভৰ মানুহে গৈ তেওঁক আগুৱাই লৈ আহিছে আৰু সো আহি তেওঁ বহিছে আৰু আমাৰ নিজৰ মানুহখিনি আগুৱাই আহিছে আৰু সবেটো চাবলৈ ৰেডি হৈ থাকে ন, দৰা কোট দৰা কেনেকুৱা কি চাই আৰু মানে এটো বিয়াত হয় বাৰু। আৰু চিনাকিও হৈ আছে সবে আৰু দৰাকটো আদৰিব লাগে ন, মিঠাই চিঠাই খুৱাই বহুত কিবা কিবি কৰে আৰু হেবুৰে নিয়ম কৰি আছে আৰু মোৰ কাজিন সিস্টাৰ বিলাকে। আৰু এতিয়া নিকাহ হবহি, আমাৰ কাজিও আহি পাইছে নিকাহ কৰিবৰ কাৰণে, জুনাবো আহি পাইছেহি, আমাৰ নিকাহ হ'ব। আৰু এইবোৰ ভিডিওটো মই কৰিব পৰা নাই, ফটোগ্ৰাফাৰে কৰি দিছিলে। ভিডিওবোৰত সাউন্ড নাইকিয়া, মই সেইকাৰণে ভয়েস ওভাৰ দি পেলাই ক'ব লগা হৈছে। আৰু এয়া সব আমাৰ নিজৰ মানুহে সবে চিনাকি হৈ আছে আৰু দৰাৰ লগত, আৰু দৰাটো সেইফালে সি তাতে বহি আছে আৰু আৰু এফালে এতিয়া আমাৰ নিকাহ হ'ব। সব মোৰ মানে ৰিলেটিভ বিলাক বহিছে দৰাৰ ওচৰতে আৰু যিবোৰ লৰা মানুহ আৰু আমাৰ চাচা মামা জেঠাই লৰা জেঠু সব বহিছে। এফালে জুনাব বহিছে আৰু ফাৰ্ষ্টতেটো দৰাটো খুদি ল'ব ন নিকাহৰ কথা, তাৰ পাছতে মোৰ ওচৰলৈ আহিব।
সো তাকে ইয়াতে তেওঁ ইয়াক দোৱা কৰি নিকাহ পঢ়াই আছিল আৰু লগতে মোৰ আব্বাও বহি আছিলে উকিল আব্বাও বহি আছিলে মহারণা দাহ্য করি গোটেই টকা আদায় দি আপোনাৰ পৰা নিকাহত এজিন দিবলৈ আহিছে আপুনি নিকাহ গ্ৰহণ কৰক কবুল কৰক আলহামদুলিল্লাহ বুলি ক'লে হ'ল নিকাহ হল আলহামদুলিল্লাহ আমাৰ দুইজনৰ নিকাহ হল আৰু এতিয়া ইয়া দোৱা কৰাই আছে মানে সবে দোৱা ধৰিছে আৰু মোৰ নিকাহৰ ভিডিওটো আপোনালোকে শুনা পালে কাৰণ মই মোবাইল দি পেলাই ক্লিক কৰিছিলে কোনোবাই সেইকাৰণে বাকিখিনি মানে ভিডিওগ্ৰাফাৰে ভিডিও কৰিছিলে কিয় জানো সাউন্ডবোৰ নাহিলে সেইকাৰণে মই প্ৰত্যেকটো ভিডিওতে মিউজিক আৰু সাউন্ড ওভাৰ দি পেলাই এডিট কৰিব লগা হৈছে আৰু এতিয়া খোৱা বোৱাৰ টাইম সবে খোৱা বোৱাত লাগি গৈছে আৰু মানে সবে খাই আছে আৰু আৰু এতিয়া খোৱা বোৱা হল মো খাই আছিলো ভিতৰতে খাই বই এতিয়া বিদায় দিয়াৰ টাইম আহিব আৰু আমি যামগৈ আৰু তাৰ আগতে আমি ইয়াতে আহি কেখনমান ফটো তুলিলো ফটোবিলাক মই ভিডিওটো একেবাৰে শেষত বাৰু এড কৰি দিম बाबुल के अंगना में नाजो पली उस अंगना से एक दिन चली बेटियां तो होती है पराई पराई विदाई विदाई प्रीत ये कैसी है कैसा भी हो रूप बेटियां हैं बाबुल की अखियां छलकेंगी ये प्यार से रोएंगी बिछड़ के आएंगी जो विदाई की घड़ियां विदाई विदाई रीत ये कैसी है
এইখিনি বহুত দুখ লগা সময় কি কম আৰু মানে মই ভিডিঅ'টো এডিট কৰি থাকোতেও মোৰ দুখ লাগিছে চকুৰ পানী ওলাই গৈছে আৰু মানে এজনী ছোৱালীৰ কাৰণে বহুত দুখ লগা সময় আৰু কি কম মই বুজাব পৰা নাই যোন ছোৱালীয়ে চাই আছে বাৰু ভিডিঅ'টো নিশ্চয় তেওঁলোকে গম পাব যোন ম্যাৰিড হয় আৰু মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰোঁ মই যিমানখিনি পাৰিছো দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিলো যদি মোৰ বিয়াৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই